সাংবাদিক বন্ধুসকল, বিশেষভাৱে আজি আমি আমাৰ IOC লেবাৰ ইউনিয়নত সমবেত হৈছোঁ এখন প্ৰেছ মিটিঙৰ বাবে। বিশেষভাৱে আমাৰ অহা ইংৰাজী 14 আৰু 15 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ডিগবৈত এটা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু 14 তাৰিখে আমাৰ আমাৰ অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা আৰু অহা 15 তাৰিখ আমাৰ যুৱ সন্মিলন অনুষ্ঠিত কৰা হৈছে আমাৰ বিহুতলী প্ৰাংগণত। বিশেষকৈ আমাৰ ভাৰতীয় মজদুৰ সংঘৰ 70 বছৰীয়া উপলক্ষে আৰু এই ভাৰতীয় মজদুৰ সংঘৰ সিদ্ধান্ত মৰ্মে ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ সমিতিয়ে যুৱ সন্মিলনখনি আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত মৰ্মে আজি এই প্ৰেছ মিটিঙত আমি এই বিষয়টো আপোনালোকৰ যোগেদি অসমৰ জনসাধাৰণক অৱগত কৰিব বিচাৰিছোঁ যে ভাৰতীয় মজদুৰ সংঘই প্ৰতিখন ৰাজ্যত যুৱ সন্মিলন আৰু মহিলা সন্মিলন আয়োজন কৰিছে। বিশেষকৈ এই আয়োজনৰ মূলতে হ'ল যুৱ শক্তি নিৰ্মাণ, মহিলা শক্তি নিৰ্মাণ, ৰাষ্ট্ৰ শক্তি নিৰ্মাণৰ লক্ষ্যৰে, ৰাষ্ট্ৰভক্তি শ্ৰমিক নিৰ্মাণৰ লক্ষ্যৰে ভাৰতীয় মজদুৰ সংঘই একলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। যিহেতু আমাৰ যুৱ সন্মিলন, ভাৰতীয় মজদুৰ সংঘৰ যুৱ সন্মিলন পোনপ্ৰথমভাৱে আমাৰ অসমত বা প্ৰথমবাৰৰ বাবে হৈছে আৰু অসমত আমাৰ গোটেই ভাৰতত যুৱ সন্মিলন গোটেই ষ্টেটত আমাৰ ভাৰতত যিমান ষ্টেট আছে চবতে এই বছৰৰ পৰা আমাৰ যুৱ সন্মিলন পতা হৈছে। আৰু আমাৰ এই যুৱ সন্মিলনখন আমি পাতিছোঁ আমাৰ ডিগবৈ পৰাগ চলিহা আমাৰ ডিগবৈত, আৰু ইয়াত মিনিমাম আমাৰ 200 ডেলিগেটছ আহিব। 200 ডেলিগেটছৰ ভিতৰত যিসকলৰ 40 বছৰৰ ভিতৰত যিসকল মজদুৰ পৰে তেখেতলোকৰ কাৰণে আমি ডেলিগেটছ এটা ৰাখিছোঁ, 200 জন আহিব। আৰু লগতে আৰু 200 জন আমাৰ কিছুমান কাৰ্যসূচী বিভিন্ন গোটেই প্ৰান্তৰ পৰা আহিব। আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা 22খন জিলাৰ পৰা আমাৰ 22খন জিলাত আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে। সেই ডিষ্ট্ৰিক্ট কমিটিৰ পৰাও আমাৰ বহুত সদস্য আহিব আৰু অসমৰ বিভিন্ন ছেক্টৰত যেনেকৈ আমাৰ AOC লেবাৰ ইউনিয়ন, NRL, ONGC, ইণ্ডিয়ান অইল, এয়াৰপৰ্ট ইউনিয়ন, ভাৰতীয় ৰেলৱে মজদুৰ সংঘ, ভাৰতীয় চাহ মজদুৰ সংঘ, ই-ৰিক্সা সন্থা, তেনেকৈ বিশেষকৈ আমাৰ পোষ্টেল, বহুতৰ পৰা আমাৰ সদস্য আৰু ডেলিগেটছসকল আহিব। আমি জুনৰ 15 তাৰিখে এই কাৰ্যসূচী আমি ৰাখিছোঁ আৰু এদিনীয়া কাৰ্যসূচী, আৰু এই কাৰ্যসূচীত আমাৰ উপস্থিত থাকিব আমাৰ নেশ্যনেল জইণ্ট অৰ্গেনাইজিং ছেক্ৰেটাৰী গণেশ মিশ্ৰাজী, লগতে থাকিব আমাৰ নেশ্যনেল ছেক্ৰেটাৰী নৱ কুমাৰ গগৈ, আমাৰ ষ্টেট প্ৰেচিডেণ্ট ৰঞ্জন শৰ্মা ডাঙৰীয়া, লগতে আমাৰ থাকিব ষ্টেট জেনেৰেল ছেক্ৰেটাৰী ভাস্কৰ দাস ডাঙৰীয়া আৰু ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ ৰাজীৱ বৰা ডাঙৰীয়া, আৰু আমাৰ কিছুমান বিশিষ্ট অতিথিও আমাৰ এই মাজত উপস্থিত হ'বহি। আমাৰ এই কাৰ্যসূচী এদিনীয়াই আৰু মিনিমাম 400 টোটেল 400 আমাৰ সংখ্যা আমাৰ সদস্যসকল তেখেতলোক আহিব। আৰু আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ জাৰ্নেলিষ্ট ইউনিয়নক আমি ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আজি আমাৰ এই সংবাদ যি আমাৰ মেইল মাধ্যমত যি আপুনি প্ৰচাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকে কৰিব। আৰু আমি আশা ৰাখিছোঁ আমাৰ যিহেতু আমাৰ মূল যি উদ্দেশ্য আছে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি, সেই উদ্দেশ্য লৈ আমি এই সভাখন ভাল ধৰণে আমি ডিগবৈত আমি এই সভাখন অনুষ্ঠিত কৰিম। আপোনালোকৰ এই কাৰ্যসূচী BMSৰ অন্তৰ্ভুক্ত যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে নে বাহিৰৰ যুৱক যুৱতী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব? ইয়াত আমাৰ যেনেকৈ মই অলপ আগত ক'লোঁ, যেনেকৈ আমাৰ ONGC পৰা ধৰি বিভিন্ন আমাৰ ছেক্টৰত যিসকল আমাৰ ইউনিয়ন আছে, যিমানখিনি আমাৰ ইউনিয়ন আছে, আমি তেখেতত যিসকল আমাৰ লগত বৰ্তমান মেম্বাৰশ্বিপ যিসকল আছে সেই তেখেতলোকৰ কাৰণেহে আমি এই সভাখন আমি